শ্রমিকৰ ন্যায়ৰ ওপৰত, যুৱক যুৱতীসকলৰ ন্যায়ৰ ওপৰত, কৃষকসকলৰ ন্যায়ৰ ওপৰত, ৰাইজৰ সমান অধিকাৰৰ ওপৰত তেখেতে সদায় ফাইটিং কৰি আহি আছে। আজি তেখেতৰ এই যিটো ড্ৰিম, তেখেতৰ যিটো সপোন যে অসম এখন সোণৰ অসম, এটা ন্যায়ৰ অসম, আৰু সকলো সৰুৰ পৰা মানে গাঁৱৰ পৰা ওখ পৰ্যায়ৰ সকলোৱে যাতে এক্সেছ পাবৰ কাৰণে এটা অধিকাৰ পোৱাৰ এটা সপোন ৰচি পেলাই তেখেতে আজি যুদ্ধ কৰি আছে আমাৰ ভূপেন বৰা ছাৰে। আজি আমি যেতিয়া চাওঁ দেশৰ পৰিস্থিতি বা অসমৰ পৰিস্থিতি, আপোনালোকে নিজে চাইছে নিবনুৱাসকলৰ সমস্যাত কোনো ধৰণৰ মানে সম্পূৰ্ণৰূপে তেওঁলোকে অগ্ৰাধিকাৰ দিব পৰা নাই। কাৰখানাবিলাক বিক্ৰী হৈ গৈছে, কৃষকসকলৰ নিজৰ ন্যায় তেওঁলোকে পাব পৰা নাই, ৰোজগাৰ নাই, কৃষকৰ ন্যায় নাই, শ্ৰমিকৰ কোনো ন্যায় নাই, আমাৰ চাহ যাত্ৰীসকলৰ কোনো শ্ৰমিকৰ বিধি নাই। তেনেকুৱা এটা পৰিস্থিতি আজি আমি পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছো যে এডভান্টেজ অফ আসাম 1.0 আমি একো দেখা পোৱা নাছিলো। আজি অসমে কোটি কোটি টকা খৰচ কৰি পেলাই এডভান্টেজ অফ আসাম 2.0 কৰিছে, কিন্তু 1.0 আমি একো চোৱা নাছিলো। কিন্তু 2.1 তেওঁলোকে এইটো কৰি বহুতখিনি কথা সপোন দেখুৱাই আছে, কিন্তু মই যিটো ভাবো এইটো বাস্তৱত কেতিয়াও সাৰ্থক হ'ব নোৱাৰে, এইটো জাষ্ট এ জুমলা। গতিকে আমি ৰাইজে সকলোৱে এটা মৰ্চা এতিয়া উলিয়াব লাগিব যে আমি এই সমস্যাসমূহ দূৰ কৰিবলৈ হলে আমি ৰাজ্যত আমাৰ আৰু আমাৰ দেশত আমি কংগ্ৰেছ চৰকাৰ আমি গঠন কৰিব লাগিব। দৈনিক মজুৰি 351 টকা দিয়া হয়। শ্ৰমিকে কিয় বেয়া পাব? যদি কোনোবা এজন নেতা আহি পেলাই কয় যে মই আপোনাৰ মজুৰিটো আমাৰ চৰকাৰ আহিলে 351 টকা কৰি দিম, কপালৰ ঘাম মাটিত পেলাই অসমৰ মাটি সেউজীয়া কৰা শ্ৰমিকে 250 টকাত দিনটোৰ 8 ঘণ্টা বাগানৰ ৰ'দে বৰষুণে কাম কৰে, তেওঁক আহি পেলাই দেশৰ নেতাই কৈ দিলে যে তোমাৰ মজুৰি বঢ়াই দিয়া হ'ব। তেওঁ ভাল পালে আৰু তেওঁ ভোট দিলে, এইটো তেওঁৰ অপৰাধ হ'ব নোৱাৰে। মই সেইবাৰ MP খেলিছিলো 14 চনত তেজপুৰত। মই MP খেলি ৰাতি ভাগৰে যুগৰে ঘৰত আহিছো, মায়ে টিভি চাই আছে। এতিয়া মা নাই, ঢুকালে 17 চনত। 14 চনত মা আছিলে। মায়ে একদম এনেকে জুপুকা লাগি মোদী ভাষণ শুনি আছে। মই বোলো মই পিতাকে MP খেলিছো কংগ্ৰেছৰ, মায়ে মোদী ভাষণ শুনি আছে। ইমান শুনি আছে যে বোলে মোৰ বৰ ভাল লাগিছে। কি ভাল লাগিছে? কৈছে মোদীয়ে কৈছে চৰকাৰ আহিলে বস্তুৰ দাম কমাই দিব। তহঁতেতো কোৱা নাই। তাৰমানে মোৰ ভোটটো তেজপুৰত আছিলে, মায়ে ভোটটো নামবজাত আছিলে। ইমানে মোৰ মায়ে কৈছে যে মোদীক ভাল লাগিছে, কেলে বস্তুৰ দাম কমাই দিম বুলি কৈছে, একাউণ্টত 15 লাখ টকা ভৰাই দিম বুলি কৈছে। আপুনি কোন মানুহে বেয়া পাব যদি আমাৰ পাকঘৰৰ বস্তুবিলাকৰ দাম যদি এজন নেতা আহি পেলাই কমাই দিম বুলি কয়? চিলিণ্ডাৰৰ দাম যেতিয়া 20 টকা বাঢ়িছিলে তেতিয়া বিজেপিৰ নেতাবিলাকে মূৰত চিলিণ্ডাৰ লৈ পেলাই প্ৰটেষ্ট কৰিছিল, প্ৰতিবাদ কৰিছিল। এতিয়া ডিব্ৰুগড়ৰ ফালৰ পৰা অসম চৰকাৰৰ মন্ত্ৰী আছে প্ৰশান্ত ফুকন ডাঙৰীয়া, ডুংগীয়ে সুধিব সঁচা মিছা, গৰু গাড়ীত চিলিণ্ডাৰ বান্ধি এছেম্বলিলৈ আহিছিলে প্ৰতিবাদ কৰিবলৈ। 20 টকা দাম বঢ়াৰ কাৰণে 420 টকা আছিলে 440 টকা। এতিয়াতো চিলিণ্ডাৰৰ দাম 1000 ইপাৰে সিপাৰে চলি আছে। এতিয়া কিন্তু প্ৰতিবাদ নকৰে। ইলেকশ্যন জিকিবৰ কাৰণে কথা কোৱা, আৰু ইলেকশ্যন জিকাৰ পাছত আজি ৰঙানদী সমষ্টি, অলপ দিনৰ আগতে মই চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক এই উৰাজাহাজত লগ পাইছিলো। মই তেতিয়া তেওঁক কৈছো যে ৰঙানদী সমষ্টিত ইমান ভগা ৰাস্তা আৰু ইমান বেয়া ৰাস্তা আছে, আৰু আপুনি তেতুফালি চিঞৰি এছেম্বলিত কৈ থাকে যে অসমত চব কাম হৈ গ'ল। আজি আপোনালোকে নিজে কওক, এই সমষ্টিটোত যিফালে যায় চব ৰাস্তা ভাগি আছে, আৰু এনেকুৱা এটা মানুহক কথা কৈ থাকে যে এতিয়া সমস্যা কোনো একো, মোক ক'লে তুমি লিষ্টখন দিয়া মই কৰিব। মই কিয় লিষ্ট দিম? আপোনাৰ দল আছে, আপোনাৰ নেতা আছে, আপুনি কথা পাতি খবৰ লৈ আপুনি কামবিলাক কৰক। আজি সেইকাৰণে বন্ধুসকল, এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে, ইতিমধ্যে সভাত আলোচনা হৈছে। এই পঞ্চায়ত নিৰ্বাচনটো আমি কংগ্ৰেছে কিয় বিচাৰি আছো?
পঞ্চায়ত নিৰ্বাচন বিজেপিয়ে কিয় পতা নাই? আমি কিয় পাতিবলৈ কৈ আছো? কাৰণ পঞ্চায়ত আমাৰ নেতা ৰাজীৱ গান্ধী ডাঙৰীয়াই প্ৰৱৰ্তন কৰিছিল আৰু পঞ্চায়তৰ লক্ষ্য হৈছে যে গাঁৱৰ মানুহে নিজেই নিজকে শাসন কৰিব। যেনেকৈ প্ৰভাৱতী প্ৰেচিডেণ্ট হ'ল, আমাৰ ক্ষীৰোদ মুণ্ডাই কাউন্সিলৰ হ'ল, কোনে বনালে? আমি গাঁৱৰ মানুহখিনিয়ে বনালো। আমাৰ গাঁৱৰ ছোৱালী এজনী আমাৰ গাঁৱৰ ল'ৰা এটাক বোলে কেইটামান পইচা আহিল আৰু আমি গৈ পেলাই ক'লো যে আমাৰ নামঘৰত দিয়া, সংঘত দিয়া, নামঘৰত দিয়া, ৰাস্তাত দিয়া, গীৰ্জাত দিয়া, মছজিদত দিয়া, আমি চোতালত গৈ পেলাই কথা পাতিব। আপোনালোকে জানি আচৰিত হ'ব, সাংবাদিকসকলক সুধিব, 1100 কোটি টকা পঞ্চায়তৰ নামত অহা পইচা এতিয়া চৰকাৰৰ ঘৰত পৰি আছে। 1100 কোটি টকা চৰকাৰৰ ঘৰত পৰি আছে মানে আমাৰ 2193খন পঞ্চায়ত, আমাৰ প্ৰত্যেকটো ৱাৰ্ডত পইচা পৰি আছে আৰু সেই